নমস্কাৰ, মোৰ নাম ধীমান আৰু আজি মই আপোনালোকৰ ওচৰত মেজৰ 7ৰ কনচেপ্টটো বুজাই দিম। তো মেজৰ 7 মানে হ'ল আপোনাৰ 1-3-5 যিটো মেজৰ কৰ্ডৰ যিটো ষ্ট্ৰাকচাৰ নোট চি মেজৰ ক্ষেত্ৰত যদি ধৰোঁ 1-3-5, ডি ক্ষেত্ৰত যদি ধৰোঁ তো এই তিনিটা নোটেদি মেজৰ কৰ্ড এটা বনে। তো মেজৰ কৰ্ড এটাত যদি আমি 7th নোটটো এড কৰোঁ, 7th নোট কোনটো হ'ব? চি যদি চাওঁ আমি 1 2 3 4 5 6 7 8 8টো আকৌ চি হয়, 7টো হ'ব বি নোটটো। চি মেজৰ কৰ্ডটোত যদি বি নোটটো এড কৰিব পাৰোঁ তেনেহ'লে আমি চি মেজৰ 7 কৰ্ড এটা পাম। তো বি নোটটো ক'ত আমি ইয়াত ক্ল'জ আপত চাওঁ, বি নোটটো ক'ত পাওঁ? এইটো এটা বি নোট আৰু এটা বি নোট। নিজৰ বেষ্ট পচিবল মানে এৰেঞ্জমেণ্টটো চাব, নিজৰ মানে আঙুলিৰ। এতিয়া নিজে নিজে উলিয়াই ল'ব পাৰিব ফৰ্মটো। আমি বি ষ্ট্ৰিংডাল অ'পেন বজাই চাওঁচোন, এইটো দাঙি দিওঁ জাষ্ট। বি ষ্ট্ৰিংডাল অ'পেন বজাওঁ ন, বি নোটটো লাগে। এইটো চি মেজৰ 7। চেম শ্বেপ যদি 12ত ধৰোঁ এ শ্বেপত, বি নোটটো হ'ল এইটো চি, এইটো বি নোট। 4th ফ্ৰেটত এইটো বি নোট। তো আমি শ্বেপটো চাব, আৰু চাউণ্ডটো মনত ৰাখিব। চাউণ্ডটো সদায় মেমৰাইজ কৰিব ট্ৰাই কৰিব। চাউণ্ডটো যেতিয়া ব্ৰেইনত সোমাই যাব আপোনাৰ মানে তেতিয়া ইমান প্ৰব্লেম নহয়। এইটো এটা শ্বেপ হয়, এইটো এটা শ্বেপ হয়। আৰু কি কি শ্বেপ আছে? কেচ ছিষ্টেম হিচাপত চাওক, চি এ জি ই ডি। তো চিটো চালোঁ, এইটো যদি আমি এইফালে আগবঢ়াই লৈ আনো, এইটো নাটটোত আমি বাৰ কৰা বুলি ধৰোঁ। নাটটোত যদি বাৰ কৰা বুলি আগুৱাই লৈ আনিলে হ'ল। এইটো হ'ল চি শাৰ্প মেজৰ 7, এইটো ডি মেজৰ 7, এইটো ডি শাৰ্প, এইটো ই মেজৰ 7। তো চি শ্বেপটোত ক'লোঁ চি এ শ্বেপ। এ শ্বেপৰ কি কৈছিলোঁ এইমাত্ৰ কৈছিলোঁ, যদি ইয়াৰ ৰুট নোটটো কোনটো? এইটো এ নোট। এই নোটটো যদি আমি এটা ফ্লেট কৰোঁ মানে কি এৰ 7th নোট এইটো নোট হ'ব। বাকী নিজৰ বেষ্ট মানে এৰেঞ্জমেণ্টেদি আপোনালোকে এনেকৈও বজাব পাৰে। এনেকৈ বজাম, চাউণ্ডটো মনত ৰাখিব। বাকী এইটোৱে বাৰ কৰি কৰি আগুৱাই লৈ আনে। এ শাৰ্প মেজৰ 7, বি মেজৰ 7, এগেইন পালোঁ চি মেজৰ 7, এনেকৈ চি এ জি। জিৰ আপুনি মেজৰ 7টো বজাবলৈ অলপ দিগদাৰ। তো জিটো এনে, এইটো ৰুট আৰু এইটো ৰুট, এইটো এটা ৰুট, এইটো এটা ৰুট, এইটো নোট লওঁ। এইটো আপুনি এতিয়া বাৰ কৰি কৰি আগুৱাই আনিব লাগিব। ই শ্বেপৰ হ'ল, এতিয়া আপোনালোকে নিজেতো বুজি পাইছে কেনেকৈ কৰিব লাগিব, নিজেইতো বুজি পাইছে। এতিয়া ই ৰুট নোটটো ক'ত? ফ্লেট কৰি দিয়ক। ৰুটটো এটা ফ্লেট কৰি বাকী নিজৰ বেষ্ট এৰেঞ্জমেণ্ট, আঙুলিৰ এৰেঞ্জমেণ্টেদি এটা কৰ্ড বনাই দিয়ক। সেইটোৱে হ'ল মেজৰ 7 কৰ্ড। এইটো চাওক, চব মেজৰ 7 কৰ্ড ছেইম চাউণ্ডে কৰে, বাট স্কেলটো ডিপেণ্ড কৰে কি হয়। এইটো ই, এনেকৈ আমি আগুৱাই আহি থাকিম। ইটো যদি এনেকৈ যদি ধৰোঁ, এই নোটটো লগাম এফ, এনেকৈ আমি চি বজাই চাওঁচোন হয় নাই। মানে আমি চিটোতো ইয়াত বজাওঁ, চি মেজৰ। এইটো কি কৰিম, এটা ফ্লেট কৰি ছেইম চাউণ্ড কৰিছে, ইয়াত বজাই চাওঁ। ছেইম চাউণ্ড কৰিছে, ইয়াত বজাই চাওঁ। ছেইম চাউণ্ড কৰিছে। তাৰপিছত ইৰ পিছত আহে ডি। ডিটো বহুত ইজি হয়।
এই নোটটো এটা ফ্লেট কৰি দিব, বাকী দুটাত মানে কি গোটেইকেইটা এল লাইন, ডি শাৰ্প, ই, মই যে দেখাইছিলোঁ চি মেজৰটোত কি দেখাইছিলোঁ এইটো, ইয়াত ধৰি আছোঁ, ইয়াত একচুৱেলি ডি কৰ্ড এটাও বাজি আছে, মানে ইয়াত যদি মই অকল যদি এইটো যদি ধৰোঁ ইয়াত ডিয়ে হয়, তো সেইকাৰণে আমি তাৰপিছত যদি আগুৱাই আনো এই তলত এটা ডি কৰ্ড, ডি মেজৰ 7 কৰ্ড এটা ফৰ্ম হয় ইয়াত, এইটো যদি অকল এনেকৈ ধৰোঁ চি শাৰ্প মেজৰ ডি মেজৰ 7, এইটোৱে মই চি মেজৰ 7ত চি মেজৰ 7 ফৰ্মেশ্যনত এনেকৈ দেখাইছিলোঁ। এইবিলাক বস্তু মানে সৰু বস্তু আপোনালোকে ডিকোড কৰি গৈ থাকিলে সোমাই যাব ভিতৰত যিমান পাৰি। বাকী মইতো এনেকৈ খুলি ক'বলৈ হেল্প কৰিবলৈ আছোঁৱেই, কিবা বুজি নাপালে কমেণ্ট ডাউন কৰিব, আৰু মই যিমান পাৰি ক্ল'জ আপত দেখাই দিছোঁ, যদি কিবা বুজি পোৱা নাই জনাব। আৰু বাকী ইমান ন'টেশ্যনত 1 2 3 4 5 এইবিলাক ফ্ৰেড বৰ্ড নাম্বাৰিঙত ইমান ধ্যান দি থকা নাই, বাকী চাউণ্ডটো মনত ৰাখিব, সেই হিচাপত আগুৱাই যাব। মই সেইটো সদায় সেইটোৱে কওঁ। বাকী ধন্যবাদ, নেক্সট ভিডিঅ'ত লগ পাম।